বিদেশ ভ্ৰমণ কৰিবলৈ কাৰনো মন নাযায় মোৰো মন আছিল সেইকাৰণে আহিয়ে গলো মই আজি ভূটান য'ত প্ৰৱেশ কৰিবলৈ কোনো পাছপোৰ্ট ভিজাৰ দৰকাৰ নাই অকল লাগিব এখন আইডেন্টিটি কাৰ্ড যাক আমি আধাৰ কাৰ্ড বুলি কওঁ বিদেশত এনেনো ক'ত প্ৰৱেশ কৰিব দিব ইয়াত এখন পাৰমিট বনাব লাগে যোনখন পাৰমিটেৰে আপোনালোকে 24 ঘণ্টাৰ ভিতৰত যিমান ফুৰিব খোজে সিমান ফুৰিব পাৰে ৰ'ব ইয়াত প্ৰথমতে তেলটো ভৰাই ল'ব কাৰণ ইয়াত 65 रुपीस পাৰ লিটাৰ পেট্ৰল পোৱা যায় পাৰমিটখনৰ সময় অনুযায়ী আমি অলপো সময় নষ্ট নকৰি আহি পালো এটা বুদ্ধ মনিষ্ট্ৰীত য'ৰ পৰা আপোনালোকে ভূটানৰ আচল ফিল লোৱা আৰম্ভ কৰিব বৰ্তমান আমি যোনখন ডিষ্ট্ৰিক্টত আছো সেই ডিষ্ট্ৰিক্টখনৰ নাম হ'ল সানৰুপ ঝংখাৰ যেনেকে নহলেও বিদেশত খোজ পেলাবলৈ এবাৰ হলেও মন আছিল আজি সেই ইচ্ছাটো পূৰণ হৈ গ'ল ফাইনেলি ভূটানখনত চাবলৈ বহুত ঠাই আছে কিন্তু যদি ভালকৈ চাব খোজে তেতিয়াহ'লে একদম থকাকে আহিব তেতিয়াহ'লে গোটেই ভূটানখন এক্সপ্ল'ৰ কৰিব পাৰিব আৰু যদি 24 ঘণ্টাৰ ওপৰত থাকিবলৈ মন তেতিয়াহ'লে ইয়াত এক্সট্ৰাকে পাৰমিট বনাব লাগিব যোনখন পাছপোৰ্ট দি বনাব পাৰি এতিয়া বলকচোন ভূটানৰ এখন গেলামাল দোকানত গৈ আহো কেনেকুৱা কি বস্তু পায় ইয়াত 10 টকাতে এনেকুৱা তামোল পাণ পাই যাব য'ত নাৰিকলো আছে ভিতৰত বেলেগ একো নাখালেও 20 টকা দি ঠাণ্ডা এটাই ট্ৰাই কৰিলো মই বিদেশত আহিছো যিহেতু ইণ্ডিয়ান ৰুপিজ এক্সচেঞ্জ কৰি ভূটানৰ গুলট্ৰাম এখনে লৈ ললো কিন্তু এটা ইম্পৰ্টেণ্ট কথা ভূটানৰ প্ৰশাসন আৰু ট্ৰেফিক ৰুলছ একদম ষ্ট্ৰিক্ট হয় তো ভালদৰে ফলো কৰিব এতিয়া ইয়াত এটা প্ৰেয়াৰ হুইল চাবলৈ আহিলো যোনটো প্ৰেয়াৰ হুইল শুদ্ধ মনেৰে ঘূৰালে মনৰ ইচ্ছা পূৰণ হয় বুলি বিশ্বাস কৰা হয় যদি এনেকুৱা বাজেট ফ্ৰেণ্ডলি ইণ্টাৰনেশ্যনেল ট্ৰিপ কৰিব মন তেতিয়াহ'লে অতি সোনকালে আহিয়ে যাওক আপোনালোকে আৰু যদি ফুল ভিডিঅ'টো চাব খোজে তেতিয়াহ'লে মোৰ ইউটিউব চেনেল গৈ চাই ল'ব তো সেয়াই আৰু